আমাক কৈছে যে নহয় চৰকাৰে যদি ভাবে তেতিয়াহ'লে জুবিনক পোষ্টমৰ্টেম কৰক, মোৰ কোনো আপত্তি নাই। সেইকাৰণে অহাকালি ৰাতিপুৱা প্ৰথমে জুবিন গাৰ্গৰ অটস্পাই বা পোষ্টমৰ্টেম আমি কৰিম গুৱাহাটী মেডিকেল কলেজত। আৰু এই পোষ্টমৰ্টেম কৰোঁতে আমি এইমছৰ ডক্টৰকো আমি জড়িত কৰিম। আৰু ৰাতিপুৱা 7:30 বজাত আপোনালোকক এইকাৰণে ক'লোঁ যে আমাৰ গোটেই ক্ৰিমেশ্যনৰ চিডিউলটো অলপ বদলি হৈ যাব এতিয়া। ৰাতিপুৱা 7:30 বজাত আমি জুবিন গাৰ্গক নতুনকৈ আৰু এবাৰ তেওঁক আমি পোষ্টমৰ্টেম কৰিম। আৰু এই প্ৰক্ৰিয়া 1 পৰা 1.5 ঘণ্টা সময় আমাক লাগিব। পোষ্টমৰ্টেম প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পিছত জুবিনক আকৌ আমি সৰু সজাইলৈকে উভতাই আনিম। আৰু সৰু সজাইৰ পৰা আনুমানিক মই ভাবোঁ যে 9:30 বজা মানতহে এতিয়া আমি বা 10 বাজিব 9:30 10 বজাতহে আমি জুবিনক অন্তিম যাত্ৰাৰ বাবে আমি লৈ যাব পাৰিম। জুবিনৰ অন্তিম যাত্ৰাত যোৱা ৰাতিপুৱা মই কৈছিলোঁ যে আমাৰ এখন এম্বুলেন্সত জুবিনৰ পাৰ্থিৱ শৰীৰ যাব। ফেমিলি আমাক এখন তালিকা দিছে 85 গৰাকী ব্যক্তিৰ, 85 পিপল। চ' এই 85 গৰাকী ব্যক্তি বা যি শিল্পী কলা কুশলী জুবিনৰ লগত ক্ল'জ 85 তেওঁলোকৰ কাৰণে আমি 2খন 3খন 4খন যি বাছৰ প্ৰয়োজন হ'ব আমি সৰু সজাইত বাছৰ ব্যৱস্থা কৰি দিম। আৰু বাকী আমি গাড়ী মটৰ আমি সমদলটোত নলওঁ। যেনেকৈ আমি বিমানবন্দৰৰ পৰা লাহে 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 তেখেতক আমি লৈ আহিছিলোঁ তেনেকৈ লৈ আহিম। ৰাস্তাৰ দুয়োফালে মানুহ থাকিব, শেষ শ্ৰদ্ধা জনাব খুজিব, তাত কোনো অসুবিধা নাই। আমি সুন্দৰ কৰি তেখেতক লৈ আহি আমি নিৰ্দিষ্ট স্থান য'ত শেষ কৃত্যৰ কাৰণে আমি ঠিক কৰিছোঁ তালৈকে আমি লৈ আহিম। ভাৰতৰ কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰণ ৰিজিজুক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তেওঁৰ প্ৰতিনিধি হিচাপে এই শেষকৃত্য অনুষ্ঠানত উপস্থিত থাকিবৰ বাবে মনোনীত কৰিছে। আমি কেইগৰাকীমান ব্যক্তিক মাত্ৰ এই অনুষ্ঠানত অফিচিয়েলি আমি নিমন্ত্ৰণ কৰিম। অসমৰ বিধানসভাৰ অধ্যক্ষ, মুখ্যমন্ত্ৰী তেওঁ থাকিব, মুখ্যমন্ত্ৰী থাকিব, অসম বিধানসভাৰ অধ্যক্ষ থাকিব, লিডাৰ অফ অপজিশ্যন তেখেতক আমি আমন্ত্ৰণ জনাম, অসম সাহিত্য সভাৰ সভাপতি সম্পাদকক আমি আমন্ত্ৰণ জনাম, সদৌ অসম ছাত্ৰ সন্থাৰ 2জনীয়া প্ৰতিনিধি দল এটাক আমি আমন্ত্ৰণ জনাম, তেওঁলোকে যাক নিৰ্দিষ্ট কৰি দিয়ে, আৰু জুবিনৰ নিকটতম পৰিয়ালবৰ্গ। মেঘালয়ৰ উপ মুখ্যমন্ত্ৰীকে ধৰি মন্ত্ৰীসভাৰ তেওঁলোকৰ ডেলিগেশ্যন এটা আহিব। আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালো অনুষ্ঠানত উপস্থিত থাকিব। শেষ সন্মান এই ব্যক্তিসকলে অসমৰ ৰাইজৰ হৈ বা ভাৰতবৰ্ষৰ ৰাইজৰ হৈ জনাব। জুবিন গাৰ্গৰ পৰিয়ালে তেওঁলোকক বিদায় দিব। বাকী আমি যিটো ফিল্ম ফেটাৰ্নিটিৰ অনুষ্ঠান আছে তেওঁলোকৰ পৰাও এজন প্ৰতিনিধিক আমি বিচাৰিম। তাৰ বাদে আমি বাকী কোনো VVIP বা VIPক আমি নিমন্ত্ৰণ জনোৱা নাই। কোনোবা আহিলেও সাধাৰণ জনতাৰ লগতে তেখেতসকলো থাকিব লাগিব। আনকি আমাৰ মন্ত্ৰীসভাৰ সদস্য বিমল বৰা, কেশৱ মহন্ত, ৰণোজ পেগু দায়িত্বত থাকিব। বাকী সকলেও যোনে যেনেকৈ আগতে গৈ চকীত বহিব পাৰে তেনেকৈ বহিব। আমি কাৰো কাৰণে মন্ত্ৰী বিধায়ক কাৰো কাৰণে আমি বিশেষ ব্যৱস্থা আমি নকৰোঁ। শেষকৃত্য সম্পন্ন হৈ যোৱাৰ লগে লগে তেওঁৰ যিটো অস্থি বুলি কয়, অস্থি আমি লগে লগে পৰিয়ালক আমি হেণ্ডঅভাৰ কৰি দিম। আৰু ভস্ম সাংস্কৃতিক পৰিক্ৰমা বিভাগে লগে লগে সংগ্ৰহ কৰিব আৰু তাক আমি ৰাখিম। আৰু যিটো জাগাত বা যিটো স্থানত তেওঁৰ শেষকৃত্য কৰা হ'ব লগে লগে আমি ৱাল দি
তাক বন্ধ কৰি দিম যাতে জন্তু বা আন চৰাই চিৰিকটিয়ে জাগাটোত অসুবিধা কৰিব নোৱাৰে আৰু আমি আশা কৰোঁ যে নিবিদা আদি হৈ যোৱাৰ পিছত 10 বা 12 দিনৰ ভিতৰত আমি বাউণ্ডৰী ৱালৰ কামো আৰম্ভ কৰি দিব পাৰিম আজিৰ পৰা অহাকালি 2 বজাৰ পিছত কোনো ব্যক্তিয়ে দোকান পোহাৰ আদি বন্ধ কৰিব চেষ্টা কৰিলে চৰকাৰ তেওঁলোকৰ ওপৰত কঠোৰ হ'ব আৰু কঠোৰ নহয় অত্যন্ত কঠোৰ হ'ব ৰাতি কালি 2 বজাৰ পিছত জুবিনক বিদায় দিয়াৰ পিছত কোনোবাই যদি দোকান পোহাৰ আদি বন্ধ কৰি ৰাখিব চেষ্টা কৰে তেতিয়া চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব আৰু আজি ৰাতিও যদি কোনোবাই জুবিনক অসন্মান কৰি উদ্ভণ্ডালি আদি কৰিব চেষ্টা কৰে আজি আমি গ্ৰেপ্তাৰ কৰাৰ কাৰণে নিৰ্দেশ দিছোঁ will not allow anybody to take the law into their own hands আৰু মই ব্যৱসায়ীসকলক আহ্বান জনাম যে অহাকালি 2 বজাৰ পিছত আপোনালোকে সুন্দৰ কৰি ব্যৱসায়বিলাক আৰম্ভ কৰক অসম চৰকাৰ আপোনালোকৰ লগত আছে আৰু যোৱা কেইটামান দিনত জুবিনক সম্পূৰ্ণভাৱে অসন্মান জনায় যিসকলে অত্যাচাৰ আদি কৰাৰ চেষ্টা কৰিছিল তেওঁলোকৰ ভিডিঅ'গ্ৰাফি আমি কৰিছোঁ লাহে লাহে পুলিচে তেওঁলোকক গ্ৰেপ্তাৰ কৰা কামো আৰম্ভ কৰিব কাৰণ জুবিন জনতাৰ শিল্পী আছিল জুবিন উশৃংখল মানুহৰ প্ৰতিনিধি নাছিল সেইকাৰণে আমি ইতিমধ্যে ভিডিঅ'গ্ৰাফি যেনেকৈ কা আন্দোলন কৰা ভিডিঅ' পিছত আমি ভিডিঅ'গ্ৰাফ কৰা ল'ৰাবিলাকক পিছত আমি বহুত দিনলৈ তেওঁলোক আজিও কোৰ্ট কাছাৰীত গৈ আছে উইল টেক strong and strictest possible action কাৰণ এই ল'ৰা কেইজনৰ কাৰণে গুৱাহাটীৰ বা অসমৰ যিসকল জুবিন অনুৰাগী তেওঁলোক সৰু সজাইত আহিব পৰা নাছিল যিসকলে জুবিনক মনে প্ৰাণে ভাল পায় তেওঁলোকক সৰু সজাইত তেওঁলোক এক প্ৰকাৰ সোমাব পৰা নাছিল কালিৰ পৰা আমি ষ্ট্ৰিক হোৱাৰ পিছতহে আজি মানুহখিনিয়ে যাব পাৰিছে গতিকে আমি এনেকৈ ৰাতিৰ ভিতৰতে জুবিনৰ অনুৰাগী হৈ পৰা এই যিটো কালচাৰ এই কালচাৰটোক আমি স্বীকৃতি নিদিওঁ বা এই কালচাৰটোৰ লগত আমি অসমখনক যাব আমি নিদিওঁ আজি যোৱাকালি ৰাতি জু ৰোডত ফাৰ্মাচী এখনো ভাঙিব যত্ন কৰিছিলে এইবিলাক কেতিয়াও মানি ল'ব পৰা কথা নহয় আৰু এই কথাবিলাক এতিয়া আমি অহাকালি ৰাতি বিয়লি 2 বজাৰ পৰা আমি কঠোৰ হাতেৰে দমন কৰিম আৰু এই কাম আমি হ'ব নিদিওঁ মই আৰু এটা কথা সামাজিক মাধ্যমতো মই ৰিকুৱেষ্ট কৰিম যে যাৰ লগত যি তথ্য আছে এই বিষয়ে কোনোবাই সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে কৈছে কোনোবাই একেবাৰে মই কিমান মানৱীয় নাজানো একদম গৰিমা গাৰ্গৰ বিষয়ে লিখা আৰম্ভ কৰিছে কিমান মই নাজানো whether it is a tribute to Jubin or actually কি ময়ো ক'ব দিগদাৰ পাওঁ কিন্তু তেওঁলোকক মই অনুৰোধ কৰিম যে আপোনালোকে CIDত আহি আপোনালোকৰ যি তথ্য আছে ইউ গিভ ইউৰ ষ্টেটমেণ্ট এনেও আপোনালোকে সামাজিক মাধ্যমত লিখিছে যেতিয়া আমি আপোনালোকক মাতিম যে আপোনালোকে ষ্টেটমেণ্ট দিয়ক আৰু উইদাউট তথ্য যদি তেওঁলোকে এই কথাবোৰ কৈ আছে নিশ্চিতভাৱে আইনে তাক শুদ্ধ ভাষাত নল'ব কিন্তু যদি উইথ তথ্য হিচাপে কৈছে তেতিয়াহ'লে ডেফিনেটলি আমি তেওঁলোকৰ তথ্যক আমি সন্মান জনাম গুৰুত্বভাৱে যিমান পাৰোঁ আমি তেওঁলোকক একমডেট কৰিম আমাৰ লেটাৰ ৰগেটৰী ছিংগাপুৰত আমি লেটাৰ ৰগেটৰী পঠিয়াম খুব সোনকালে যাতে ছিংগাপুৰে আমাক কোঅপাৰেট কৰে আৰু অসম আৰক্ষীৰ দল এটাও ছিংগাপুৰলৈকে যাব ছিংগাপুৰৰ পুলিচৰ লগত কথা পাতি গোটেই যিমান ভিডিঅ' ফুটেজ আছে বা আগদিনা নিশা বা পিছদিনা যি বোলে কিবা আছিল হা সো আমি ছিংগাপুৰৰ পৰাও যিমান তথ্য পাৰোঁ আমি আহৰণ কৰিম আৰু খুব সোনকালে ছিংগাপুৰতো অসম আৰক্ষী দল এটা উপস্থিত হ'ব
সামাজিক মাধ্যমত যিসকলে বিভিন্ন তথ্য প্ৰকাশ কৰিছে, ইফ ইট ইজ নট স্পেকুলেশ্যন, তেওঁলোকৰ লগত তথ্য আছে, তেওঁলোককো আমি অনুৰোধ কৰিম যে আপোনালোকে CIDত আপোনালোকৰ ষ্টেটমেণ্ট দিয়ক। আমি সকলোৰ কথা ভাল কৰি শুনিম আৰু বিষয়টো আগবঢ়াই লৈ যাবলৈ আমি চেষ্টা কৰিম। মই আকৌ এবাৰ ক'ম যে জুবিনে অসমক প্ৰাণ ভৰি ভাল পাইছিলে। বিশেষকৈ দুখীয়া দৰিদ্ৰ মানুহখিনিৰ কাৰণে জুবিনৰ সহমৰ্মিতা অত্যন্ত মানৱীয় আছিলে। গতিকে এই গোটেই পৰিস্থিতিটোত আমাৰ দৰিদ্ৰ ব্যৱসায়ীসকল যাতে কোনো কাৰণতে তাৰ পণবন্দী হ'ব নালাগে, তাৰ বাবে মই আকৌ এবাৰ সকলোকে অনুৰোধ জনাম। আপোনালোকে যদি কিবা সুধিব। Sir, on the autopsy part, there has been a public demand, so you are going to... That is not a public demand. There is a demand by certain people like Akhil Gogoi, but because after a autopsy is done by Singapore and a most neutral country, there should not have been new demand. But as government, we are trying to accommodate those demands that a pisot ebilakok loi eta bitorko kora nohoy. Moi Singapore pra keti ahibo keneka ahibo iman to muru power nai khudibor karone gotike iman kotha moi teoluke to moi phone korile phone no dhoribo gotike teolukok letter rogatory di jeto niyom ase international cooperation bisorar eta niyom ase এই নিয়মৰ মাজেৰে আমি খোজ কাঢ়িব লাগিব। Mr. Chief Minister, সাধাৰণ লোকে পাৰ্থী ফৰিয়ৰ লগত খোজ কাঢ়ি যাব পাৰিব, ৰাস্তাৰ দুইফাৰে থিয় হৈ থাকিব পাৰিব। গতিকে সাধাৰণ লোকৰ ক্ষেত্ৰত আমাৰ কোনো প্ৰতিবন্ধকতা নাই। খালি এটাই প্ৰতিবন্ধকতা আছে যে গাড়ী লৈ নাযাব। কালি ৰাতি আজিৰ পৰা ইনফেক্ট আমি ৰাস্তাটোত গাড়ী চলোৱা বন্ধ কৰি দিছোঁ, ট্ৰাক আদি। কালি আমি গাড়ীও যোন যাব খুজিছে তেওঁলোকক আমি আমচিং জোৰাবাটৰ ৰাস্তা দি যাব কৈছোঁ, সেই ৰাস্তাটো যাতে এভইড কৰে। আমি ভেহিকুলাৰ ট্ৰেফিক মুভমেণ্ট কালি 4টা বজালৈকে আমি কমপ্লিট বন্ধ কৰি দিছোঁ ৰাস্তাটো। সৰু বৰ চব গাড়ী এতিয়া কিজানি বন্ধ হৈয়ে গৈছে অলৰেডি। Sir, kali alop limited crowd or kotha apuni 5000 man manhor kotha koisile limited crowd or kotha নহয়, ক্ৰাউড তো মই কন্ট্ৰোল কৰিব নোৱাৰো। মই কৈছো যে ফিল্ড খনত 500 পৰা 7000 মানুহ বহিব পাৰিব। বাকি মানুহবোৰটো এনেকুৱা নহয় যে কমপ্লিট বহি থাকিব, কোনোবা আহিব কোনোবা যাব। ইট উইল বি এ 3 hours ceremony। আজি তেওঁলোকৰ পূজাৰী সকলেও গৈ চাই আহিছে। হাইৱেটো আমি বন্ধ কৰি থৈ দিম। টেলিভিশ্যনতো লাইভ টেলিকাষ্ট হ'ব, DIPR আপোনালোকক ফিড দিব। গতিকে আপোনালোকে ফিড ব্যৱহাৰ কৰিব পাৰিব। আৰু বিভিন্ন জায়গাত আমি DC সকলক কৈছোঁ যে স্ক্ৰীন ৰাতিপুৱা চানত দেখা পোৱা নাযাব, সেইকাৰণে বিভিন্ন জায়গাত টেলিভিশ্যন আদি। আজিও মই সংঘ ক্লাব আদিক অনুৰোধ কৰিছোঁ যে গাঁৱত টেলিভিশ্যন লৈ পেলাই জুবিনক শেষ কৃত্যটো দেখুৱাব পাৰে গোটেইখিনি। Mr. Chief Minister, আপোনালোকক এটাই কথা তাত মই দিছে মিডিয়া বা কিবা বুলি মই বিশেষ মানে মই একো ব্যৱস্থা ল'ব তাত মোৰটো হাতত কোনো ক্ষমতা নাই, যিটো পৰিৱেশৰ সৃষ্টি হয়। গতিকে মিডিয়াৰ কাৰণে স্থান এটা ৰখা হৈছে। মিডিয়াৰ অভিভেন আদি যে তাত যাব পাৰিব মই ভাবা নাই। 6টা ড্ৰোন আমি কৰিছোঁ। গতিকে আপোনালোকে DIPR লগত যোগাযোগ কৰক, কিন্তু মিডিয়াৰ কাৰণে তাত আমি স্পেচিয়েল জায়গা এটা আমি কৰোঁ। যাবৰ কাৰণে আপোনালোকে যাব পাৰে, বাট মোৰ ৰিকুৱেষ্ট হ'ব যে আপোনালোকে মৰ্ণিঙতে যাব। বিফৰ ডোন্ট একম্পেনি দ্য প্ৰচেছনৰ লগতো খোজকাঢ়ি যাব পাৰে, কিন্তু মিডিয়াৰ ভেহিকুল গ'লে আমি আপত্তি নকৰোঁ। কিন্তু মিডিয়াৰ গাড়ীখন পাৰ্ক ক'ত কৰিব সেইটো আপোনালোকে সিদ্ধান্ত লৈ ল'ব। স্যার, যেহেতু মৰণোত্তৰ পৰীক্ষা ছিংগাপুৰতো কৰা হ'ল, ইয়াতো কৰা হ'ল, আৰু এটা দাবী উত্থাপন হৈ আছে যে বিশেষজ্ঞ কমিটি এখন গঠন কৰাৰ কথা কৰি দিব পাৰে, তাতো কৰি দিয়ক। বিশেষজ্ঞৰ নাম দিয়ক, আমি গঠন কৰি দিম। বিশেষজ্ঞ মানে কিহৰ ওপৰত? মানে পোষ্টমৰ্টেম ৰিপৰ্টটো যাতে তন্নতন্নকৈ চাব চিকিৎসকৰ দল তন্নতন্নকৈ যদি আমাৰ মেডিকেল কলেজে সকলো পোষ্টমৰ্টেম তন্নতন্নয়ে কৰি কৰে। যদি কোনোবা আপোনালোকৰ বিশেষজ্ঞৰ কিবা নাম আছে তৎকালীনভাৱে আমাক দি দিয়ক,
পীযুষ হাজৰিকাক অলপ পিছতে পঠাই দিয়ক আমি সেইটো গঠন কৰি দিম মানে স্যাৰ এটো মোৰ মানে ব্যক্তিগত প্ৰশ্ন নহয় এটো সোশ্যাল প্ৰত্যেকটো মিডিয়াতে এই মানে সোশ্যাল মিডিয়া কৰা মানুহবিলাকে ভাবিছে যে দুখীয়া মানুহজনৰ পোষ্টমৰ্টেমটো তন্নতন্নকৈ কৰা নহয় সকলো পোষ্টমৰ্টেম তন্ন কৰিয়ে কৰা হয় আৰু ভিডিওগ্ৰাফি কৰা হয় ভিসেৰাটো ৰাখি দিয়া হয় আৰু পোষ্টমৰ্টেম সদায় আমি আন্ডাৰ দা ভিডিওগ্ৰাফি কৰোঁ গতিকে আপোনালোকে জুবিন গাৰ্গক কোনটো ফালে লৈ যাব খুজিছে এইটো আপোনালোকে জানিব কিন্তু মই জানো যে আমি বিশেষজ্ঞ বুলি ক'লে অসমত বিশেষজ্ঞ গুৱাহাটী মেডিকেল কলেজৰ ডক্টৰখিনি তাৰ লগত বিশেষজ্ঞ মই এইমছকো যোগ কৰি দিছোঁ গতিকে আপুনি যাৰ হৈ প্ৰশ্ন খুদিছে তেওঁৰ যদি মনত কোনোবা বিশেষজ্ঞৰ নাম আছে আমি যোগদান কৰি দিব লাগে পীযুষ হাজৰিকাক আপোনালোকে জনাই দিব আমি তেখেতসকলকো মাতি ল'ম খালি 1 ঘণ্টা মানৰ ভিতৰতে বিশেষজ্ঞৰ নাম দিব Mr. Chief Minister, if you can clarify in terms of what made the state government decide that there should be another postmortem. Number you see, there is I myself is a big fan of Zubin, and I personally I feel that he should be above controversy. The way because the postmortem report cannot be better than Singapore in Guwahati. Because they are technically much better place than Guwahati. So I personally did not wanted to encourage cutting of his body. You know how postmortem is done. But still, as a chief minister, I cannot go by my own emotion. I have to take decision on the basis of mitigating circumstances. So as there is demand, and I have seen 1 or 2 leading people has also raising this demand. So we have decided to accept the demand and morning it will take 2 hours. We will go through the process. And his family also consented. His wife, I discussed with his wife through Pavitra and the family has also said that okay, let it be done. We have no problem. Also in terms of the CID investigation, now you're going to reach out to the authorities in Singapore. You see, I cannot reach out to Singapore. There is a procedure of Interpol how to reach out. So we have to follow that procedure. We have to move to the Guwahati court. The Guwahati court will issue a letter rogatory. So on that, with that letter rogatory, our people will go to Singapore. And I believe that Singapore will cooperate. তেওঁলোকৰ আজি পুৰোহিত গৈছিলে আৰু পৰিয়ালৰ পৰাও কেইবাজনো ব্যক্তি গৈছিল প্ৰথম তেওঁলোকে অত্যন্ত সন্তুষ্টি প্ৰকাশ কৰিছে আমি যেটো স্থান নিৰ্বাচন কৰিছো দে আৰ ভেৰি হ্যাপি যে হয় এটা খুব ভাল স্থান এটা নিৰ্ধাৰণ কৰা হৈছে পুৰোহিতে এখন ডাঙৰ তালিকা দিছে কি বস্তু লাগিব না লাগিব আমি ব্যৱস্থা কৰিছো আৰু মুখাগ্নি কোনে কৰিব অবিয়াসলি মই প্ৰশ্নটো খুধা নাই আৰু হয়তো ৰাতিপুৱালৈকে গম পাব বা আপোনালোকেও সাংবাদিক হিচাপে ঘৰত খুধি ল'ব পাৰিব মই আৰু ইমান ডিটেইলছলৈকে যোৱা নাই কিন্তু দেউতাক যথেষ্ট অসুস্থ আৰু গোটেই জোৰহাটলৈকে নিনিয়াৰ গোটেই কথাটোৱে পৰিয়ালে কয় যে দেউতাকৰ কাৰণে তে দেউতাক ইমান দূৰ যাব নোৱাৰে বুলি স্যাৰ জোৰহাটৰ প্ৰগ্ৰামটো তো এজ ইট ইজ আছে যেনেকা কালি কৈছিলে আপুনি 13 দিনৰ দিনাখন যেটো অনুষ্ঠান এটো জোৰহাটত হ'ব 11 দিন আৰু 13 দিন দুটা অনুষ্ঠান হয় 13 দিনৰ অনুষ্ঠানটো তাত হ'ব হিদিনাখনে চিতা ভস্ম আমি জোৰহাটলৈকে লৈ যাম আৰু গোটেই অনুষ্ঠানটো